পবিত্ৰ ভাদ মাহৰ আজি অন্তিম দিনটোত হৰিনামৰ ধ্বনিৰে মুখৰিত হ'ল গুৰেশ্বৰৰ কলাকুছি। ভাগৱত পাঠ গুৰুজনাৰ গুণানুকীৰ্তনেৰে সামৰণি পৰিল ভাদমহীয়া নাম প্ৰসংগৰ। ভাদ মাহত প্ৰতিটো দিনেই কলাকুছি বাকী ভকত বৈষ্ণৱ আই মাতৃ আৰু বাপ বান্ধৱসকলে কৰিলে গুৰুজনাৰ গুণানুকীৰ্তন। শংকৰদেৱ সত্ৰ কলাকুছি নামঘৰত মাহজোৰা ভাদমহীয়া নাম প্ৰসংগৰ আজি সামৰণি পৰে। এই উপলক্ষে আজি গাঁওখনৰ শতাধিক বাপ বান্ধৱ আৰু আই মাতৃ যুৱক যুৱতীয়ে একেলগে নাম প্ৰসংগৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি ভক্তিৰসেৰে জীপাল কৰিলে কলাকুছি অঞ্চল। পবিত্ৰ ভাদ মাহৰ নাম প্ৰসংগৰ অনুষ্ঠানৰ জৰিয়তে ভকত বৈষ্ণৱসকলে বিশ্ব শান্তিৰ লগতে অপায় অমংগল দূৰ হোৱাৰ কামনা কৰে। কৃষ্ণ পৰম শ্ৰদ্ধাৰ বিশ্ববাসী ৰাইজ, বাপ বান্ধৱ, আই মাতৃসকল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজ অসমৰ ৰঙিয়া জিলাৰ কলাকুছিৰ এটি বিশেষ শাখাসমূহৰ নেতৃত্বত সহযোগত আমি ইয়াত পবিত্ৰ ভাদ মাহ জুৰি ঈশ্বৰৰ গুণানুকীৰ্তন ভাগৱত পাঠ কৰিলোঁ। ভাগৱত পাঠ আৰু ঈশ্বৰৰ গুণানুকীৰ্তনৰ জৰিয়তে আমি বিশ্বত ঘটি থকা বিভিন্ন অমংগল দূৰ কৰি সুমংগল প্ৰকাশ প্ৰচাৰৰ এটি সেৱা নিবেৰিছোঁ। আমি বিচাৰিছোঁ বিশ্বত যাতে বিভিন্ন অসূয়া দূৰ হৈ অশান্তি দূৰ হৈ শান্তি বিৰাজমান হয়। নামৰ জৰিয়তে যাতে আমাৰ এই অঞ্চলবাসী ৰাইজৰ এটি সমংগল প্ৰকাশ হয়। আমাৰ উঠি অহা প্ৰজন্মই যাতে এই আধ্যাত্মিকতাৰ ওপৰত অলপ গুৰুত্ব দিয়ে, যাতে আমাৰ অভিভাৱকসকলে ঈশ্বৰৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰিবলৈ প্ৰতিদিনে প্ৰতিটো মুহূৰ্তত নামঘৰত আমাৰ নৱপ্ৰজন্মক পঠিয়াবলৈ হেলা নকৰে। তাৰ কাৰণে আমি এই ৰাইজক তথা বিশ্ববাসীক অনুৰোধ জনাম, নামৰ জৰিয়তে আমি সমস্ত বিশ্ব ব্ৰহ্মাণ্ডৰ বিভিন্ন জাতি উপজাতি চাৰিমুঠি জীৱ উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱৰ মংগলৰ কামনা কৰিছোঁ। কৃষ্ণ। এই পবিত্ৰ ভাদ মাহটো আমি শংকৰদেৱ সত্ৰত কলাকুছিৰ নামঘৰ আমি আটাইসমূহ বাপ বান্ধৱে মিলি এই মাহটো জোৰাই আমি ইয়াতে ভাগৱত পাঠ আৰু লগতে আমাৰ নাম কীৰ্তন চলি আছে। সেয়ে আজি আমি শেষ বা অন্তিম দিন ভাদ মাহৰ, সেই হিচাপে আমি অনুষ্ঠিতকৈ আমি আজি সেই ভাগৱত পাঠৰে আৰম্ভণি কৰি নাম প্ৰসংগৰে আমি আজিৰ কাৰ্যসূচী সামৰণি কৰিছোঁ। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।